ৰাকেশ, মই বিলিভ কৰিব পৰা নাই যে তোমাৰ আৰু মোৰ বিয়া হৈ গ'ল। আমাৰ বিয়াও হ'ল, সকলোবোৰ প্ৰপাৰ্টিও পালো, আৰু বুঢ়ীজনী নিজে নিজে ঘৰ এৰি গুচি গ'ল। হা হা হা, চোৱা কিমান ভাল দিন আমাৰ। সঁচাকৈ ৰাকেশ, আমাৰ বহুত ভাল দিন। আৰু কি জানা ৰাকেশ, তুমি মোৰ লগত থকা বাবেই আজি আমাৰ ইমান ভাল দিন আহিছে। যদি তুমি মোৰ লগত নাথাকিলা হয় তেতিয়াহ'লে মোৰ ইমান ভাল দিন আহিলে হয়। মোৰ জীৱনলৈ তুমি অহাৰ বাবে থেংক ইউ ৰাকেশ। সঁচাকৈ তুমি মোৰ জীৱনত অমূল্য সম্পদ। আৰু তুমিও মোৰ বাবে সদায় বিশেষ। চোৱা, যিজন ল'ৰাই সৰুৰ পৰা অনাথ আশ্ৰমত ডাঙৰ দীঘল হৈছে, এতিয়া সেইজন ল'ৰাই লাখ বিলাসী জীৱন কটাবলৈ পাব। কাৰ বাবে? একমাত্ৰ তোমাৰ বাবে। ব'ল আইতা ভিতৰলৈ। আইতা, মই শুনিছো মই বোলে ডিউটিলৈ গ'লে তুমি মেডিচিন নোখোৱা। মায়ে কৈছে নহয়, খাবা আকৌ। নাখালে কিন্তু মই গুচ্ছা কৰিম। আইজনী, মই খাওঁ নহয়, সময়মতে খাওঁ। তোমাৰ মায়ে মোক সময়মতে নিদিয়ে নহয়। আইতা, মায়ে সময়মতে দিলে হ'ব জানো? তুমি সময়মতে খাবও লাগিব, তেতিয়াহে জল্দি জল্দি সুস্থ হ'বা। খাম দিয়া নহয়, মই কিন্তু অফিচৰ পৰা আহি গম পাব লাগিব। পাবা বাৰু দিয়া। আইজনী, তুমি এতিয়া কৈ থাকা। হ'ব দিয়া আইতা। মই ডিউটিৰ পৰা উভতি আহোঁতে তোমালে কি আনিব লাগিব? আইজনী, মোক একো নালাগে নহয়। আইতা, নহ'ব দে তেনেকৈ ক'লে। এতিয়া মই আনিব পৰা হৈছোঁ। নিজৰ ইনকামেৰে আনিম। কোৱা আকৌ কি আনিব লাগে? ইয়া আইজনী, তোমাৰ যি ইচ্ছা তাকে আনিবা মোলে। এয়াহে গুড গাৰ্ল। যোৱা গৈ যোৱা, নহ'লে ডিউটিলৈ দেৰি হ'ব তোমাৰ। হ'ব দিয়া আইতা, বাই বাই। যোৱা। ছোৱালীজনী ইমান সাদৰী হ'ল, মাক চাইছে একেবাৰে। মই আজি ইয়াত থকা প্ৰায় এমাহ হৈ গ'ল, কিন্তু ছোৱালীজনীক খা খবৰে নাইচোন মোলে। কিনো খা খবৰ ল'ব? এনেওতো মোক ঘৰত থাকিলে বৃদ্ধাশ্ৰমতে থলে হয়। মই সোনকাল কৈয়ে বোৱাৰীক এইবোৰ কথা ক'ব লাগিব। পিছলে থৈ দিলেই মোকো মিছাতে ভুল বুজিব। আজিয়ে ক'ব লাগিব। মই ইমান দিনৰ মূৰত নিজৰ ভুল বুজি পাইছোঁ। এতিয়া আৰু নিজৰ বোৱাৰীজনীক আৰু নাতিনীজনীক আকৌ এবাৰ হেৰুৱাবলৈ মন নাই। ৰাকেশ, বিয়া পাতি মোৰ জীৱনটো শান্তিয়ে নোহোৱা হ'ল। কৰবালৈ ইচ্ছা কৰিলেও যাবলৈ নাপাওঁ। পিছপিনৰ পৰা মাত লগালেই নহয়। ৰাকেশ, তুমি শুনিছানে নাই বাৰু? মুখেৰে যে নামাতে কিয়? মা, কিবা চিন্তাত আছে নেকি? নে আমাৰ ইয়াত থাকি বেয়া পাইছে? কিয়নো বেয়া পাম বোৱাৰী? তোমালোকে মোক কিমান আধাৰ কৰিছা। বেয়া পোৱা নাই বাবে চাহখিনি এতিয়ালৈকে খোৱা নাই ন? মোৰ চাহ খাই শেষ হৈ গ'ল, কিন্তু আপুনি এতিয়ালৈকে খাবই পৰা নাই। খাওক আকৌ। আকৌ আপুনি চাহখিনি খাই মেডিচিন খাব লাগিব। পাহৰিলে নেকি? পাহৰা নাই অ'। মা, তেতিয়াহ'লে আপুনি চাহখিনি খাওক, মই দুপৰীয়াৰ বাবে ভাত ৰান্ধিবই। হ'ব দিয়া, ব'লা মই তোমাক চব্জিকণ কাটি দিওঁ। মা, এইকেইদিন আপোনাৰ ৰেষ্ট। মাক যেকে মোক ৰেষ্ট দি দি কঁকালৰ বিষে কৰি পেলাইছা। একো কঁকালৰ বিষ কৰা নাই। আপুনি আৰু এতিয়া বাহানা দিব নালাগে। চাহখিনি খাওক। ইমান মৰমীয়াল বোৱাৰীজনীক মই চিনিবই পৰা নাছিলো। মা, চাহখিনি খাওক দেই। খাইছো দিয়া। নাখালে নেৰিছে আৰু মোক। ৰাকেশ, কোৱা, কি হ'ল? ইমান কৈ যে চিঞৰি আছো, তুমি শুনা নাই? কৰবালৈ যাবলৈ ওলালে পিছপিনৰ পৰা যে মাত লগাব নালাগে, তুমি নাজানা নেকি? নে তোমাৰ বুঢ়ী মায়ে নিশিকালে? ক'তনো শিকাব? তোমাক আকৌ মায়ে বহুত ভাল ভাল জ্ঞান দি থৈছে নহয়। ৰাকেশ, ফাল্টু কথা কৈ নাথাকিবা। কিবা এটা প্ৰশ্ন কৰিছো, উত্তৰ দিয়া। মই তোমাক মাতি আছিলো, কিয় মাত দিয়া নাই তুমি? আৰে বাবা, তুমি শুনিও নুশুনা ভাও ধৰি আছিলা হা? এনেই খং উঠাই আনিবা। কৰবালৈ যাবলৈ ওলাইছো, যাবলৈ দিয়া। ইয়াৰ অৰ্থ এইটোৱে যে তোমাৰ মোৰ মাতটো শুনিলে তোমাৰ দিনটো বেয়া যায়। ৰিম, মই তোমাক বহুত ভালকৈ কৈ আছো দেই। এই থোৱাহে তোমাক ভালকে কোৱা। তোমাক চিনি পাবলৈ আৰু বাকী নাই। ৰিম, তোমাৰ কিন্তু দিনক দিনে উৎপাত বেছি বাঢ়ি গৈ আছে। অফক'ৰ্ছ বাঢ়িব। এইখন কাৰ ঘৰ হয়? দস্তুৰ ৰুমত মোৰ ঘৰ হয়। তোমাক মোৰ ঘৰৰ চাকৰ বুলি ক'লেও বেয়া নহয়। তোৰ নিচিনা ভিক্ষাৰী এটাই যে ইমান ডাঙৰ ঘৰত থাকিব পাৰিছ, সেইটো তোৰ কাৰণে বহুত বুলি ভাবিবি। ৰিম, মই মনে মনে থাকিলো বুলিয়ে তুমি সকলোবোৰ সহ্য কৰি ল'ম বুলি নাভাবিবা। আৰু তুমি মোক চাকৰ হোৱাৰ কথা কৈছা, তুমি নিজে চাকৰ। আজি অত বছৰে তই মোৰ আঙুলি মূৰত নাচি থাকিলি। তই পাহৰিলি নেকি মই তোক যিয়ে কৰিবলৈ নিদিওঁ কিয় তই সকলোবোৰ কৰিছিলি? তোৰ সংসাৰখনৰ কথা মই ক'বলৈ নাযাওঁ। তই নিজৰ ককায়েকক অকণমান টকা আৰু সম্পত্তিৰ লোভত পৰি ককায়েৰৰ জীৱনটো খাই পেলালি। অতি সোনকালকৈয়ে তোমাৰ অহংকাৰৰ পতন হ'বলৈ গৈ আছে, চাই থাকা। তোমাৰ অহংকাৰৰ লগত তুমিয়ে থাকা। নাথাকো আৰু মই তোমাৰ লগত। আৰু চিন্তা কৰিব নালাগে, গৃহস্থৰ মই পঠাই দিম। এইটো এইবোৰ কি কৈ গ'ল? আইতা, শুনজনী খাই কেনেকুৱা পালা কোৱা? ভাল লাগিছে আকৌ। তুমি এটা গেছ কৰা, মায়ে ৰান্ধিছে নে মই ৰান্ধিছো? মায়ে ৰান্ধিছে আকৌ। তুমি এতিয়া ডিউটিৰ পৰা আহি পাইছাহিহে। মা, আপোনাৰ নাতিনীকে মোক ৰান্ধিবলৈ দিছে চব ভালকৈ। আইতা, তুমি ইমান কোনো ক'ব নাজানানে? মই ৰান্ধিছো আকৌ। সিদিনা মই তোমাক কোৱা নাছিলো যে মই সকলোবোৰ ৰান্ধিব জানো? ৰান্ধি খোৱালো তোমাক। টেষ্টি লাগিছে নে? টেষ্টিং বহুত লাগিছে। মই তোমাক আকৌ বেয়া পাইছো নহয়। কিয় আইতা? মই কিবা তুমি বেয়া পোৱা কাম কৰিলো নেকি? কৈছাতো। কি ভুল কাম কৰিলো আইতা? কোৱাচোন কোৱা। মই আজিৰ পৰা প্ৰমিছ কৰিছো, আজিৰ পৰা তুমি বেয়া পোৱা কাম একোৱে নকৰো। অকল তুমি বুলিয়ে নহয়, মাও। কোৱা না আইতা। তুমি ডিউটিৰ পৰা ভাগৰে জুগৰে আহিছাহে, অকণমান ৰেষ্ট ল'ব লাগে আকৌ। মোক যে কৈ থাকা স্বাস্থ্য ভাল কৰিবলৈ। তুমি যদিহে ৰেষ্ট নোলোৱা তোমাৰ স্বাস্থ্য বেয়া হ'ব। আৰু আজি নানানিলে হ'ল হয়। আইতা, সেইটো কথাত বাৰু তুমি মোক বেয়া পাব লাগেনে? ইয়াতে যে ময়ো আছিলো। আইতাক নাতিনীয়ে মিলি মোক পাহৰিয়ে গ'ল। নাই পাহৰা মা। তোকনো আকৌ পাহৰিব পাৰো নে? হ'ব, এতিয়া মোক তেল মাৰিবলগীয়া নাই। আইতা, মা আমাৰ খোৱা বস্তু নেকি? কিয়? নহয় মানে মায়ে যে তেল মৰা কথা ক'লে। পৰি, তুমি কিন্তু বৰ দুষ্ট হৈছা আকৌ।
মই দ্বিতীয় হয়তো নেকি মা দেখিছেনে তাইৰ কাণ্ড কাৰখানাবোৰ একেবাৰে কেঁচুৱা কেতিয়াবা মোৰ নিজৰে বিশ্বাস নহয় যে তাই ইমান ডাঙৰ হৈ গ'ল মই ডাঙৰ হোৱা নাই নহয় তোমাৰ সেই অকণমানিকা পৰিজনী হৈ আছো মই ৰাকেশ বাৰু সঁচাকৈ ক'লে নাহে নেকি আনকালেতো সি ইমান দেৰি নকৰে ময়ো তাক খঙতে কিবা কিবি কৈ দিলো এতিয়া কি হ'ব বাৰু নাই ৰাকেশে মোক এৰি থাকিব নোৱাৰে সি মোক বহুত ভাল পায় তাক মই যিমান খং কৰিলেও যিমান গালি পাৰিলেও সি মোৰ ওচৰলৈ উভতি আহিবই মই জানো নহয় কাজিয়াটো অকল আমাৰ আজিয়ে লগা নাই আগে পিছেও তেনেকুৱা বহু কাজিয়া লাগিছে আহিবহি মই ইয়াতে অকণমান ৰৈ দিওঁ আইজনী বোৱাৰী তোমালোক দুজনীকে মোৰ এটা কথা ক'বলগীয়া আছে কোৱা কইতা বোৱাৰী ইমান বছৰে যে মই তোক কিবা কিবি গালি পাৰি আছিলো ফুল আচলতে তোৰ নাছিল মোৰ ছোৱালী ৰিমৰহে আছিল মা ৰিমৰ কথা ওলোৱাৰ বাবে মনত পৰিল ৰিমৰ ফোন নাম্বাৰটো দিবচোন মোৰ তাত তাইৰ নম্বৰটো নাই বহু বছৰে হ'ল নহয় কথা বতৰা নপতা মোৰ নাম্বাৰটো চেঞ্জ কৰি দিওঁ আৰু নাম্বাৰটো চেঞ্জ কৰাৰ বাবে তাইৰ নাম্বাৰটো নোহোৱা হৈ থাকিল আপোনাৰ যদি মনত আছে দিবচোন মোক আইতা তোমাক আজি মই যেনেকৈ ৰান্ধি খুৱালো পেহীকো খুৱাই মেলি টেষ্টি কৰি কিন্তু মোৰ কথা সেইটো নাছিল এতিয়া একো বেলেগ কথা ক'বলগীয়া নাই তুমি এতিয়া মেডিচিন খাই শুই যাবা ব'লা আইজনী শুনাচোন একো শুনিবলগীয়া নাই এতিয়া ছোৱালীজনী আইতাকৰ মৰম কি এতিয়াহে অনুভৱ কৰিব পাৰিছে আৰু ময়ো মাৰ মৰম পাই বহুতো কি আজি সকলোবিলাক নেহাজ কৰি দিম মই চালা মোক এই ৰাকেশক ভিক্ষাৰী বুলি ক'বলৈ আহে অলায়া তই কোন মই চিনি পোৱা নাই ৰিম বাহিৰলৈ অলায়া তই এয়া ৰাকেশ আহিলেই ইমান ভাল পাই মোক ল'ৰাটোৱে অকণমান সময়ো এৰি থাকিবই নোৱাৰে ৰাকেশ মই জানিছিলে তুমি যে মোক বেছি সময় এৰি থাকিব নোৱাৰা ঐ ৰিম তই মোক ভিক্ষাৰী বুলি হা তই জাননে তোৰ ঘৰ মাটি সকলোবোৰ এই ৰাকেশৰ নামত আছে তই হবি এতিয়া ভিক্ষাৰী ফুটপাথত পৰি থাকিবি গৈ যা ৰাকেশ তুমি ড্ৰিংকছ কৰি আহিছা কিয় মোৰ মুখত তোৰ মদৰ গন্ধ সহ্য হোৱা নাই তোৰ যেনেকৈ মোৰ মুখত এই মদৰ গন্ধটো সহ্য হোৱা নাই তেনেকৈ তোৰ মুখতো মোৰ এইবোৰ কথা সহ্য নহয় ৰাকেশ ব'লাচোন ভিতৰলৈ যাওঁ ব'লা না মই তোমাক এতিয়াও ভাল পাওঁতো খং কৰিলোৱে যেনিবা তুমি মদ খাই আহিব লাগেনে ব'লা ভিতৰলৈ ব'লা আৰে এইখন মোৰ ঘৰ হয় মই যেতিয়াই ইচ্ছা তেতিয়াই যাম তাত তোৰ কিবা প্ৰব্লেম ৰাকেশ চৰি আজিৰ পৰা আৰু কেতিয়াও এনেকৈ টান কথা নকওঁ ব'লা ভিতৰলৈ মই তোমাক বহুত ভাল পাওঁ চাই ল'ম তোক হেল্ল' এভৰিৱান আপোনালোকে বাৰু আমাৰ ভিডিঅ' চাই কেনে পায় যদিহে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে নহ'ব আকৌ বেলেগ এণ্ড অল কৰি দিব তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপোনালোকৰ তালৈ যাব ধন্যবাদ সকলোৱে ভালে থাকক